আমি যদি OPS ব্যৱস্থাত থাকিব লাগে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকে এটো মুঠেই সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় কিয়নো আপোনালোকে দেখিছে যিসমূহ ৰাজ্যত এতিয়ালৈকে NPS প্ৰৱৰ্তন কৰাই নাই তেওঁলোকৰটো ভাঙি যোৱা নাই বিশেষকৈ ওয়েষ্ট বেংগলত তেওঁলোকৰ কি ভাঙি মানে কি ৰাজ্যৰ অৰ্থনীতি ভাঙি গৈছে নেকি বা যিসমূহ ৰাজ্যত যোৱা এবছৰ আগতে 1.5 বছৰ আগতে OPS প্ৰতিষ্ঠা কৰিলে তেওঁলোকৰ কিবা অৰ্থনৈতিক অনাটন হৈছে নেকি আপোনাক মই কওঁ যে যোৱা কিছুদিন আগতে সিকিম চৰকাৰে OPS পুনৰ প্ৰৱৰ্তন কৰিছে তেওঁলোকে কি ইমান মূৰ্খনে তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে ৰাজ্যখনক বিপদলৈকে ঠেলি দিব যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে হেতু কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাওঁ প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এইটোৱে কথা বিড়ম্বনাটো হেতুৱে যে যেতিয়া সমস্যা এটাৰ ভিতৰত সোমাই যাব লাগে নহয় তেতিয়ালৈকে তুলুঙা মন্তব্যৰে এই বিষয়বস্তুটোক বেলেগ ফালে ঢাল দিয়াৰ এটা প্ৰৱণতা আছে ৰাজ্য চৰকাৰৰ আৰু এই শাসনত বহি থকা দলবিলাকৰ যোৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰ দিনত নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPSতকৈ তেওঁলোকে বেছি পইচা পাব আপোনাক মই কওঁ যে 2035ত যদি এজন ব্যক্তিয়ে 30,000 টকা NPSত পেনশন পাব লাগে তেওঁৰ 2035 লৈকে 1.5 কোটিতকৈ অধিক টকা তেওঁ জমা হ'ব লাগিব যেটো কোনো পৰ্যায় সম্ভৱে নহয় গ্ৰেড 3 গ্ৰেড 4 পৰ্যায় আৰু যদি হে প্ৰফেসৰ এজনৰ 1.5 কোটি 2 কোটি টকা জমাও হয় তেওঁ পাব 30,000 টকা হে আজিৰ তাৰিখত এজন গ্ৰেড 4 এমপ্লয়িও পেনশনৰ কাৰণে OPSৰ নামত 30,000তকৈ ওপৰ পেনশন পায় 2035ত যদি সেই এমাউন্ট পাব লগা হয় না 1.5 কোটি টকা এই জল পটপদ সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে কেৱল 50,000 55,000 শিক্ষক কৰ্মচাৰীৰ কাৰণেহে এটো সমস্যা মুঠেই নহয় সৰ্বস্তৰৰ গ্ৰেড 4 পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসলৈকে সকলো ধৰণৰ শিক্ষক কৰ্মচাৰীৰে একে সমস্যা NPSৰ পৰা তেওঁলোকে অবসৰী জীৱনৰ যিখিনি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাখিনি NPSে তেওঁলোকক দিব নোৱাৰে হেতু খাটাং এণ্ড সিধা কথা আৰু সেই কাৰণে আমাৰো সিধা কথা যে আমাক OPS লাগিবই তাৰে কোনো ধৰণৰ গত্যন্তৰ নাই মোটামুটি আপোনাৰ 2005ৰ পৰা 2012-13 লৈকে প্ৰায় 1.5 লাখ 2 লাখ আমাৰ ৰিক্ৰুটমেন্ট হৈছিল বিভিন্ন প্ৰক্ৰিয়াতে বা ৰেগুলাৰাইজেচন তেওঁলোক 2024-25ত অবসৰ গ্ৰহণ কৰিব প্ৰায় 1 লাখ 1.5 লাখ ব্যক্তি অবসৰ গ্ৰহণ কৰিব NPSত আৰু তেওঁলোকে খাব নোপোৱা হ'ব আৰু তেওঁলোকৰ কাৰণে বজাৰৰ মন্দা অৱস্থা হ'ব একদম নিশ্চিত আৰু এই ব্যৱস্থাটোত মাত মাতাৰ কাৰণে আমি জনগণক অনুৰোধ জনাইছো